নিশা টাৱাৰ হাতত অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ আক্ৰাছু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু স্থানীয় ৰাইজে জব্দ কৰে। জব্দ 12খনকৈ অতিৰিক্ত শিল ভৰ্তি ডাম্পাৰ ধুবুৰী অভিমুখে গৈ থকাৰ সময়তে জব্দ কৰে ডাম্পাৰ কেইখন। চালাবিহীন আৰু নথিপত্ৰবিহীনভাৱে চলাচল কৰি আছিল ডাম্পাৰ কেইখন। নিশাত আমাৰ হাতত অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ আক্ৰাছু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু স্থানীয় ৰাইজে জব্দ কৰে ডাম্পাৰ কেইখন। 12খনকৈ অতিৰিক্ত শিল ভৰ্তি ডাম্পাৰ জব্দ কৰিছে। ধুবুৰী অভিমুখে গৈ থকাৰ সময়তে জব্দ কৰা হৈছে ডাম্পাৰ কেইখন। চালানবিহীন আৰু নথিপত্ৰবিহীনভাৱে চলাচল কৰি আছিল ডাম্পাৰ কেইখন। হয়, আমাৰ স্থানীয় লোকৰ সহযোগত আৰু ইয়াতে তামাৰহাট থানাৰ পৰা আমালৈ খবৰ আহিছিল যে অবৈধভাৱে ডাম্পাৰসমূহ চলি আছে। আৰু ইয়াতে আপোনালোকে দেখিছে যে আমি আহি পেলাই ডাম্পাৰখিনি ইয়াতে পাইছোঁ। প্ৰায় 8খনমান ডাম্পাৰ আমি ইয়াতে আহি পাইছোঁ আৰু এতিয়া ডাম্পাৰখিনি তামাৰহাট থানাতে চিজ কৰি পেলাই ৰখাৰ কৰা হৈছে। কালিলৈ এইখিনিক মানে ৱেইট কৰি পেলাই তাৰপাছত ব্যৱস্থা লোৱা হ'ব। অভাৰলোড আছে দেখাত গোটেইখিনি অভাৰলোড আছে। আমি যেতিয়া আমি ৱেইট কৰিম তাৰপাছত কিমান অভাৰ আছে সেইটোৰ পৰিপ্ৰেক্ষিতত আমি এইখিনিৰ ওপৰত ব্যৱস্থা ল'ম। আপোনালোকে ইতিমধ্যে দেখা পাইছে যোৱা দিনবিলাকত আমি আপোনালোকৰ টেলিভিশ্যনৰ যোগেদি বিভিন্নবাৰ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ MBI ফৰেষ্টৰ পৰা আৰম্ভ কৰি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো আজি শ্ৰীৰামপুৰৰ পৰা বালাজনলৈকে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে ডাম্পাৰ, চালানবিহীন ডাম্পাৰ, নাম্বাৰবিহীন ডাম্পাৰ আৰু গাড়ীৰ কাগজ পত্ৰবিহীন ডাম্পাৰ তামাহাট এই আমাৰ নেশ্যনেল হাইৱেৰ ওপৰেদি গুচি গৈ আছে। তথাপিও বাৰম্বাৰ আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে কোৱাৰ পিছতো কোনো বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ বিহিত ব্যৱস্থা নলোৱাৰ কাৰণে আজি আমি তামাহাট বজাৰত অবিভক্ত গোৱালপাৰা আক্ৰাছু আৰু আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন যৌথভাৱে এটা অভিযান চলাওঁ। অভিযান চলোৱাৰ লগে লগে আমি অভিযানত তামাহাট বজাৰৰ মাজমজিয়াত এটা নাম্বাৰবিহীনভাৱে গাড়ী এটা লগ পাওঁ আৰু লগে লগে যিকেইটা ডাম্পাৰ আছিল গোটেইকেইটা ডাম্পাৰত এজনকৈ ড্ৰাগছ এডিক্টেড, এজনকৈ মদ্যপান কৰা ল'ৰাক আমি লগ পাইছোঁ। আৰু যোৱা কিছুদিনমান আগত এই ডাম্পাৰ বন্ধ আছিল যদিও বা ইয়াৰ আগত তামাহাট বজাৰৰ মাজমজিয়াত দুটাকৈ এক্সিডেণ্ট ইতিমধ্যে হৈ গ'ল আৰু এক্সিডেণ্টত আমি দুটাকৈ ল'ৰা হেৰুৱাইছোঁ। তেতিয়া তদানীন্তন সময়ত MBI DTO তদানীন্তন সময়ত SP মহোদয়ে আমাক আহি পেলাই আশ্বাস প্ৰদান কৰাৰ পিছত আমি শান্ত হৈছিলোঁ। কিন্তু আজি শান্ত থাকিব পৰা কিয় নাই? কাৰণ আমাৰ টেক্সেৰে, আমাৰ সাধাৰণ মানুহৰ টেক্সেৰে GST প্ৰদান কৰাৰ পিছত আমাৰ সৰকাৰ চলি আছে আৰু যিজন সৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ কৈ আছে যিটো সময়ত দুৰ্নীতিমুক্ত অসম গঢ়াৰ কাৰণে যিটো পৰিকল্পনা, সেই পৰিকল্পনাত কিছুমান দালাল চক্ৰই এনেকুৱা ধৰণৰ বিজনেছ কৰি পেলাই আমাৰ অসম চৰকাৰক বিপদো পৰিচালিত কৰি আছে, ৰাইজক বিপদো পৰিচালিত কৰিছে। হয় চাওক, ইতিমধ্যে আমাৰ শ্ৰীৰামপুৰৰ পৰা সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰলৈ এই অভাৰলোডৰ যিটো ডাম্পাৰৰ দৌৰত্ব মানে ইমান স্পীডত যায় গাড়ীবিলাক, দিনত ৰাতিপুৱা 8টালৈকে এই গাড়ীবিলাক চলে। ইমান অভাৰলোড ডাম্পাৰ আমি ইতিমধ্যে আজি আমি অবিভক্ত গোৱালপাৰা আক্ৰাছু আৰু আমাৰ বেংগলী ফেডাৰেশ্যনৰ যৌথভাৱে আজি আমি তামাহাট বজাৰত আমি তথা এই অঞ্চলৰ ৰাইজক লৈ আমি গাড়ীবিলাক থিয় কৰাইছোঁ আৰু MBIক মাতিছোঁ। MBIক মাতি ইতিমধ্যে আমি গাড়ীখিনি MBIৰ হাতত গতাই দিছোঁ। তেওঁলোকে গভৰ্ণমেণ্ট ৰেভিনিউ ফাঁকি দি যিটো বিজনেছ কৰি আছে এইটো গভৰ্ণমেণ্টত টোটালি ৰেভিনিউ ফাঁকি। এখন চালান কাটাৰ পিছত কিন্তু এনে 3টাকে টিপ মাৰে, মানে গভৰ্ণমেণ্টক টোটাল ফাঁকি দি আছে। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমে অসমৰ দক্ষ মুখ্যমন্ত্ৰী আমাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যিটো শ্ৰীৰামপুৰৰ পৰা যিটো সোণাহাট আন্তৰ্জাতিক ডাম্পাৰৰ দৌৰ চলিছে ইয়াৰ বিৰুদ্ধে আপুনি পদক্ষেপ লওক। কাৰণ কিয়নো আৰু নতুনকৈ যিটো বনমন্ত্ৰী আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াদেৱে আমাৰ ফৰেষ্ট বিভাগত তেওঁ মন্ত্ৰী লাভ কৰিছে, তেখেতক অনুৰোধ জনাওঁ আপোনাৰ কাৰ্যকালত যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটে। কাৰণ আপোনাৰ গভৰ্ণমেণ্ট ৰেভিনিউ পাওক এইটো আমি বিচাৰোঁ গভৰ্ণমেণ্টে যাতে ৰেভিনিউখিনি পায়। কাৰণ কিয় দেখা যায় গভৰ্ণমেণ্টক ৰেভিনিউ ফাঁকি দিয়াৰ এটা ছিষ্টেম, কিয়নো দেখা গৈছে এখন চালান কাটে সিহঁতে 3টাকে টিপ মাৰে আৰু তাৰ ফলত কিন্তু 100ৰ ওপৰত স্পীড যায়। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যিহেতু আমি এই BJP চৰকাৰক আমি ভোট দি আনিছোঁ, কাৰণ 102টা চিট আমি এইবাৰ BJP চৰকাৰক আনিছোঁ। আমি BJP চৰকাৰৰ ওপৰত বিশ্বাস আছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে। তেওঁ যিটো শ্ৰীৰামপুৰৰ পৰা যিটো ডাম্পাৰ এই বাংলাদেশলৈ আমাৰ সোণাৰ সম্পদ লৈ গৈ আছে, এই শিল বালি আমাৰ সম্পদ, অসমৰ সম্পদ, এইটো বাংলাদেশলৈ গৈ আছে। সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ যোৱা মানে কি এইটো বাংলাদেশলৈ গৈ আছে। এটা সময়ত আমি
ঘৰ বনাব গ'লে চিল বাৰী নাপাম। গতিকে ইয়াৰ বিৰুদ্ধে গভৰ্ণমেণ্ট ৰেভিনিউ পাই যাতে বিজনেছ কৰক, আমাৰ কোনো আপত্তি নাই। অভাৰলোড যাব নালাগে, অভাৰলোড নিয়মভাৱে যদি আছে নিয়মভাৱে বিজনেছ কৰক, আমাৰ ক'বলগীয়া একো নাই। এতিয়া আজি কেইদিনমান আগত বন্ধ আছিলে, আকৌ খুলি গৈছে আৰু কিছুমান দুষ্ট চক্ৰ ইয়াৰ লগত জড়িত হৈ